সিংহ ৰাশি সাপ্তাহিক ৰাশিফল 8ৰ পৰা 14 এপ্ৰিল। সিংহ ৰাশিৰ বাবে 8ৰ পৰা 14 এপ্ৰিল এই সপ্তাহটো ডাঙৰ সুখবৰ লৈ আহিছে। বহুদিন ধৰি অপেক্ষা কৰি থকা কাম সফল হ'বনে? ধন, কেৰিয়াৰ আৰু প্ৰেম জীৱনত কিছুমান আচৰিত পৰিৱৰ্তন হ'ব পাৰে। কিন্তু এই সপ্তাহত দুটা বিশেষ সতৰ্কবাণী আছে। যদি আপুনি এইটো উপেক্ষা কৰে তেন্তে ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সিংহ ৰাশিৰ সাপ্তাহিক ৰাশিফল 8 এপ্ৰিলৰ পৰা 14 এপ্ৰিল 2026 লৈকে। এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান সিংহ ৰাশিৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ সংকেত লৈ আহিছে। কিছুমান ক্ষেত্ৰত ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে, আনহাতে কিছুমান ক্ষেত্ৰত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন। এই ভিডিঅ'ত আপুনি জানিব পাৰিব ধন সম্পত্তিৰ অৱস্থা কেনেকুৱা থাকিব, কৰ্মজীৱন আৰু ব্যৱসায়ত কি নতুন সুযোগ আহিব, প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন ঘটিব, স্বাস্থ্য আৰু গুপ্ত শত্ৰুৰ পৰা কেনেকৈ সাৱধান থাকিব, আৰু সপ্তাহটোৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষত মই ক'ম এটা বিশেষ জ্যোতিষ প্ৰতিকাৰ যিয়ে এই সপ্তাহত আপোনাৰ ভাগ্য শক্তিশালী কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটো সিংহ ৰাশিৰ জাতক জাতিসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সংকেত লৈ আহিছে। সপ্তাহৰ আৰম্ভণিত অলপ খৰচ বাঢ়িব পাৰে, বিশেষকৈ ঘৰ সংসাৰৰ কিছুমান প্ৰয়োজনীয় কামত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই খৰচবোৰ অধিকাংশই প্ৰয়োজনীয় হ'ব, সেয়ে বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহটোত উপাৰ্জনৰ নতুন পথ খোলাৰ সম্ভাৱনা দেখা যায়। হয়তো আপুনি অতিৰিক্ত কাম বা নতুন দায়িত্ব লাভ কৰিব পাৰে, যাৰ ফলত ভৱিষ্যতে আৰ্থিক লাভ বৃদ্ধি পাব। কিছুমান মানুহে বহুদিন ধৰি অপেক্ষা কৰি থকা বাকী থকা টকা বা পাবলগীয়া টকা সময়ত লাভ কৰিব পাৰে। আনহাতে যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহটোত গ্ৰাহকৰ সংখ্যা বাঢ়িব পাৰে, বিশেষকৈ যদি আপুনি ব্যৱসায় বাণিজ্য, অনলাইন ব্যৱসায় বা যোগাযোগ সম্পৰ্কীয় কামত জড়িত হৈ আছে, তেন্তে এই সময়ত লাভৰ সম্ভাৱনা আগতকৈ বেছি দেখা যায়। নতুন কোনো চুক্তি বা নতুন গ্ৰাহকৰ সৈতে আলোচনা সফল হ'ব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, এই সপ্তাহত আপুনি কেতিয়াবা হঠাৎ সিদ্ধান্ত লৈ টকা ইনভেষ্ট কৰিব বিচাৰিব পাৰে। জ্যোতিষ মতে এনে ক্ষেত্ৰত অলপ ধৈৰ্য ধৰা ভাল। খৰধৰকৈ ইনভেষ্ট কৰিলে কেতিয়াবা লোকচানত পৰিবলগীয়া হয়। সেয়ে যিকোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ মানুহৰ পৰামৰ্শ লোৱাটো ভাল। যদি আপুনি মাটি, ঘৰ বা অন্য সম্পত্তি কিনা বেচাৰ কথা চিন্তা কৰি আছে, তেন্তে সপ্তাহৰ মাজভাগত তাৰ বিষয়ে কোনো ইতিবাচক সংকেত পাব পাৰে। কিছুমান মানুহে পুৰণি কোনো সম্পত্তি বা ইনভেষ্টৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। সপ্তাহৰ শেষ ভাগত আৰ্থিক অৱস্থা আগতকৈ ভাল হোৱাৰ সম্ভাৱনা আছে। হয়তো আপুনি কোনো অপ্ৰত্যাশিতভাৱে লাভ, উপহাৰ বা নতুন সুযোগ লাভ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। সংক্ষেপে এই সপ্তাহটো সিংহ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সুযোগ আৰু সতৰ্কতাৰ মধ্যমীয়া সময়। যদি আপুনি বুদ্ধিমত্তাৰে খৰচ কৰে আৰু ধৈৰ্য ধৰি সিদ্ধান্ত লয়, তেন্তে এই সপ্তাহত আৰ্থিক দিশত আগবাঢ়ি যাবলৈ সহায় কৰিব। জ্যোতিষ টিপছ: ৰবিবাৰে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু দুখীয়া মানুহক গম বা মিঠাই দান কৰক। জ্যোতিষ মতে ইয়াৰ ফলত আপোনাৰ ধনৰ পথ শক্তিশালী হয়। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিসকলৰ বাবে কৰ্মজীৱনত কিছু গুৰুত্বপূৰ্ণ সুযোগ আৰু নতুন দায়িত্ব লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিত কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে আৰু আপুনি একেলগে বহু কাম সম্পূৰ্ণ কৰিব লাগিব। কিন্তু ভাল খবৰটো হ'ল আপোনাৰ এই পৰিশ্ৰম আৰু দায়িত্ববোধ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত পৰিব পাৰে। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহটোত নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ সুযোগ আহিব পাৰে। আৰম্ভণিতে কামটো কঠিন যেন লাগিব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য ধৰি কাম কৰে, তেন্তে ইয়াৰ ফলত ভৱিষ্যতে প্ৰমোচন বা সন্মান লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰখাটো এই সপ্তাহত খুবেই গুৰুত্বপূৰ্ণ। কেতিয়াবা সৰু কথাক লৈ মতভেদ বা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু আপুনি যদি শান্তভাৱে পৰিস্থিতি ঠিক কৰি লয়, তেন্তে সকলো সমস্যা সহজে সমাধান হ'ব। মনত ৰাখিব, এই সমস্যাটো আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পোৱাৰ সম্ভাৱনা বেছি আছে। যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। বিশেষকৈ যদি আপুনি বাণিজ্য, বিপণন বা যোগাযোগ সম্পৰ্কীয় ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, তেন্তে এই সপ্তাহটো লাভজনক হ'ব পাৰে। কিছুমান মানুহে নতুন চুক্তি বা নতুন অংশীদাৰৰ সৈতে কাম আৰম্ভ কৰাৰ সুযোগ পাব পাৰে।
আনহাতে যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত কোনো ভাল খবৰ আহিব পাৰে। পুৰণি যোগাযোগ বা বন্ধুৰ জৰিয়তে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। সপ্তাহৰ মাজভাগত আপুনি হয়তো অনুভৱ কৰিব পাৰিব আপোনাৰ পৰিশ্ৰম লাহে লাহে ফল দিবলৈ আৰম্ভ কৰিছে। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু বিশ্বাসযোগ্যতা বৃদ্ধি পাব। সপ্তাহৰ শেষভাগত আপোনাৰ আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব। আপুনি যদি যিকোনো কঠিন কাম সম্পূৰ্ণ কৰাৰ সাহস পাব আৰু ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিপত্তি বা সন্মান বৃদ্ধি পাব পাৰে। সংক্ষেপে এই সপ্তাহটো সিংহ ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ সময়। যদি আপুনি নিজৰ লক্ষ্যত অটল থাকে তেন্তে এই সপ্তাহত আগন্তুক সময়ৰ বাবে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। জ্যোতিষ টিপছ: প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। জ্যোতিষ মতে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতিৰ গভীৰতা বৃদ্ধি পোৱাৰ সময় হ'ব পাৰে। আপুনি নিজৰ প্ৰিয় মানুহজনৰ লগত আগতকৈ বেছি সময় কটাবলৈ মন কৰিব আৰু সম্পৰ্কটোক আগবঢ়াই নিয়াৰ ইচ্ছা বাঢ়িব। যিসকল লোকে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত সম্পৰ্কটো আগতকৈ অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। দুয়োৰে মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। আপুনি হয়তো আপোনাৰ প্ৰিয় মানুহজনৰ পৰা কোনো বিশেষ সমৰ্থন বা উৎসাহ লাভ কৰিব পাৰে যিয়ে আপোনাৰ মনটো খুব সুখী কৰি তুলিব। কিন্তু সপ্তাহৰ আৰম্ভণিত অলপ মান অভিমান বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। হয়তো সৰু কোনো কথাক লৈ আপোনাৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰি কথা পাতি সমস্যাটো সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা সৰু বিষয়ত নীৰৱ থাকিলেও সম্পৰ্কটো বচাই ৰাখিব পাৰি। যিসকল লোকে বিবাহিত জীৱনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত সংসাৰৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় একেলগে আলোচনা কৰিব লাগিব। হয়তো কোনো পৰিকল্পনা বা পৰিয়ালৰ দায়িত্ব লোৱাৰ বিষয়ে সিদ্ধান্ত ল'ব লাগিব। কিন্তু এইবোৰৰ মাজতো আপোনাৰ আৰু জীৱনসংগীৰ মাজত সহযোগিতা আৰু মৰম বৃদ্ধি পাব। সপ্তাহৰ মাজভাগত দুয়োৰে মাজত ভাল সময় কটোৱাৰ সুযোগ আহিব পাৰে। হয়তো একেলগে কোনো ভ্ৰমণ, নতুন অনুষ্ঠান বা পৰিয়ালৰ সৈতে আনন্দময় মুহূৰ্ত কটোৱাৰ সুযোগ পাব পাৰে। এইবোৰ মুহূৰ্ততে আপোনালোকৰ সম্পৰ্কটো আগতকৈ অধিক শক্তিশালী কৰি তুলিব। যিসকল লোকে এতিয়াও অবিবাহিত বিয়া ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটোত নতুন চিনাকি বা নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ সামাজিক মাধ্যম, বন্ধুৰ জৰিয়তে বা কোনো অনুষ্ঠানত কোনো বিশেষ মানুহৰ সৈতে চিনাকি হ'ব পাৰে। এই চিনাকি ভৱিষ্যতে গভীৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনাও আছে। সপ্তাহৰ শেষভাগত আপুনি অনুভৱ কৰিব প্ৰেম আৰু দাম্পত্য সম্পৰ্কত বিশ্বাস, সন্মান আৰু সময় দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপুনি নিজৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰে আৰু ইজনে সিজনক সন্মান কৰে তেন্তে সম্পৰ্কটো বহুত বেছি মজবুত হৈ উঠিব। সংক্ষেপে এই সপ্তাহটো সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত সম্পৰ্ক মজবুত কৰাৰ আৰু নতুন অনুভূতি বুজাৰ এক বিশেষ সময় হ'ব পাৰে। বিশেষ প্ৰতিকাৰ: শুক্ৰবাৰে মন্দিৰত বগা ফুল বা মিঠাই অৰ্পণ কৰক। ইয়াৰ ফলত প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি আৰু সুখ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্তশত্ৰু। এই সপ্তাহত আপোনালোকৰ স্বাস্থ্য কেনেকুৱা থাকিব? গুপ্তশত্ৰুৰ প্ৰভাৱ আছেনে? এই সপ্তাহত সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থকাৰ সময়। সাধাৰণতে ডাঙৰ অসুখৰ কোনো শক্তিশালী সংকেত দেখা নাযায়। কিন্তু যদি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ অসাৱধান হয় তেন্তে সৰু সৰু সমস্যা দেখা দিব পাৰে। বিশেষকৈ কামৰ বেছি প্ৰেছাৰ বা মানসিক চিন্তাৰ বাবে ক্লান্তি, মূৰৰ বিষ বা টোপনি কম হোৱা সমস্যা অনুভৱ কৰিব পাৰে। সপ্তাহৰ আৰম্ভণিত আপোনাৰ শৰীৰে অলপ বিশ্ৰামৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। সেয়ে সময়মতে আহাৰ গ্ৰহণ কৰা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু নিয়মিত টোপনি পৰাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি নিয়মিত ব্যায়াম বা প্ৰাণায়াম কৰে তেন্তে শৰীৰ আৰু মন দুয়োটাই সুস্থ থাকিব। এই সপ্তাহত বিশেষকৈ পেট আৰু হজমৰ সমস্যাৰ প্ৰতি অলপ সাৱধান থাকিব লাগিব। বাহিৰৰ তেল মছলা বেছি থকা খাদ্য কমকৈ খোৱা ভাল। ঘৰুৱা আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰত শক্তি বজাই থাকিব। আনহাতে এই সময়ত সিংহ ৰাশিৰ ওপৰত গুপ্তশত্ৰুৰ প্ৰভাৱ অলপ সক্ৰিয় হ'ব পাৰে। কিছুমান মানুহে আপোনাৰ সফলতা বা আগবঢ়া দেখি মনত হিংসা ৰাখিব পাৰে। হয়তো আপোনাৰ পিছফালে আপোনাৰ সম্বন্ধে ভুল কথা কোৱাৰ চেষ্টা কৰিব পাৰে বা
আপোনাক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিব পাৰে। কিন্তু ভাল খবৰটো হ'ল যদি আপুনি শান্ত আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি মিলাই ল'ব পাৰে তেন্তে এই শত্ৰুবোৰে আপোনাক কোনো ডাঙৰ ক্ষতি কৰিব নোৱাৰিব। কিন্তু গুপ্ত পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। কেৱল বিশ্বাসযোগ্য মানুহৰ লগতেই গুৰুত্বপূৰ্ণ কথা আলোচনা কৰক। কৰ্মক্ষেত্ৰত বা সমাজত কিছুমান মানুহে আপোনাৰ সিদ্ধান্তক প্ৰশ্ন কৰিব পাৰে, কিন্তু আপুনি যদি আত্মবিশ্বাসেৰে নিজৰ পথত আগবাঢ়ি যায় তেন্তে সকলো বাধা বিঘিনি লাহে লাহে দূৰ হৈ যাব। সপ্তাহৰ শেষ ভাগত স্বাস্থ্য আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। মানসিক চাপ কমি যাব আৰু আপুনি আগতকৈ অধিক শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব। প্ৰতিকাৰ: ৰবিবাৰে ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো জপ কৰক। সঠিকমতে ইয়াৰ ফলত আপোনাৰ নেতিবাচক শক্তি আৰু গুপ্ত শত্ৰুৰ প্ৰভাৱ কমি যাব। এতিয়া আহিছোঁ এই সপ্তাহটোত আপোনালোকৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ 8 পৰা 14 এপ্ৰিল 2026। শুভ তাৰিখ: এই সপ্তাহটোত সিংহ ৰাশিৰ বাবে বিশেষভাৱে শুভ বুলি ধৰা যায় 9 এপ্ৰিল, 11 এপ্ৰিল আৰু 14 এপ্ৰিল। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো নতুন চুক্তি কৰা শুভ বুলি ধৰা হয়। শুভ সংখ্যা: এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 1, 5 আৰু 9। এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নতুন কাম আৰম্ভ কৰা বা কোনো বিশেষ দিন বাছনি কৰাৰ সময় শুভ সংকেত দিব পাৰে। শুভ ৰং: এই সপ্তাহত সিংহ ৰাশিৰ বাবে শুভ ৰং হৈছে সোণালী, কমলা আৰু ৰঙা। এই ৰঙৰ কাপোৰ পিন্ধা বা নিজৰ কামত এই ৰং ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। বিশেষ প্ৰতিকাৰ: এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ ৰবিবাৰে সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সঠিকমতে ইয়াৰ ফলত আপোনাৰ জীৱনত শুভ শক্তি বৃদ্ধি পায় আৰু বাধা বিঘিনি দূৰ হৈ যাব। অন্য এক প্ৰতিকাৰ: এই সপ্তাহত দুখীয়া ব্যক্তিক গম, গুড় বা মিঠাই দান কৰিলে ধন আৰু সৌভাগ্যৰ পথ মুকলি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বন্ধু-বান্ধৱীসকল, এয়া আছিল সিংহ ৰাশিৰ সাপ্তাহিক ৰাশিফল 8 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে। আশা কৰোঁ এই তথ্যবোৰ আপোনাক এই সপ্তাহত সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আমাক পথ দেখুৱায়, কিন্তু নিজৰ পৰিশ্ৰম, বিশ্বাস আৰু ধৈৰ্যই আমাৰ জীৱনত সঁচাকৈয়ে ভাগ্য গঢ়ে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো নিশ্চয় টিপি থ'ব, যাতে আগলৈকে সকলো নতুন ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি কি আৰু এই ভিডিঅ'টো আপুনি কোন ঠাইৰ পৰা চাই আছে কমেণ্টত লিখি জনাবলৈ নাপাহৰিব। আপোনাৰ মন্তব্য আমাৰ বাবে খুব মূল্যৱান। ধন্যবাদ বন্ধু-বান্ধৱীসকল। পুনৰ লগ পাম এক নতুন ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।